এতিয়া বিতং খবৰ মহানগৰীৰ ভাৰ্গৱ হোটেলতে হৈছিল এছআই নিযুক্তি কেলেংকাৰীৰ ধনৰ লেনদেন কেলেংকাৰীৰ তথ্য প্ৰমাণ বিচাৰি হোটেল ভাৰ্গৱ আৰু ভাৰ্গৱ গ্ৰেণ্ডত চিআইডিৰ অভিযান ভাৰ্গৱ গ্ৰেণ্ডত 29টা আৰু হোটেল ভাৰ্গৱত 2টা কোঠা সিল কৰিছে চিআইডিয়ে এছআই নিযুক্তি পৰীক্ষা কেলেংকাৰী কত কত বহৰ পাতিছিল ঘুষ দি চাকৰি ল'ব খোজা নিযুক্তি প্ৰাৰ্থীয়ে কোনখন ভাৰ্গৱ হোটেলত কিমানজন আছিল প্ৰাৰ্থী কেলেংকাৰীৰ তথ্য প্ৰমাণ গোটাবলৈ অব্যাহত চিআইডিৰ অভিযান বুধবাৰে পিকে দত্তৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত চলিল পুনৰ অভিযান এইখন হোটেল ভাৰ্গৱ গ্ৰেণ্ডত আছিল 63জন প্ৰাৰ্থী 19 ছেপ্টেম্বৰত ভাৰ্গৱ গ্ৰেণ্ডৰ 45টা কোঠাৰ 35টাই বুক কৰা হৈছিল চিআইডিয়ে কাৰ্যবাহী দণ্ডাধীশক লগত লৈ বুধবাৰে এই কোঠাসমূহত তন্নকৈ তালাচী চলাই গোপন তথ্য উদ্ঘাটনৰ চেষ্টা চলায় আনহাতে তালাচীৰ পিছত ফৰেনচিক পৰীক্ষাৰ বাবে ইয়াৰে 29টা কোঠা জব্দ কৰিছে হোটেল ভাৰ্গৱ গ্ৰেণ্ডত অভিযান চলোৱাৰ পিছত লখৰাৰ হোটেল ভাৰ্গৱতো অভিযান আৰম্ভ কৰে চিআইডিৰ তদন্তকাৰী দলটোৱে ইতিমধ্যে পিছদুৱাৰে নিযুক্তি লভাৰ চেষ্টা কৰা আটকাধীন প্ৰাৰ্থীক জেৰা কৰি এই কোঠাসমূহতেই ধনৰ লেনদেন চলাৰ তথ্য লাভ কৰিছিল অভিযানকাৰী দলটোৱে 20 ছেপ্টেম্বৰৰ নিযুক্তি পৰীক্ষাৰ আগদিনা অৰ্থাৎ 19 ছেপ্টেম্বৰত মহানগৰীৰ থেংক ইউ লজ আৰু ভাৰ্গৱ হোটেলসমূহত বাহৰ পাতি আছিল এইসকল পৰীক্ষাৰ্থী ইফালে পিছদুৱাৰেদি চাকৰি পাব খোজা প্ৰতিজন পৰীক্ষাৰ্থীকে আটক কৰাৰ চেষ্টা চলাই আছে তদন্তকাৰী দলে বুধবাৰে নলবাৰীৰ পৰা আৰু দুজন প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে কেলেংকাৰীত জড়িত থকাৰ সন্দেহত ডিব্ৰুগড়ৰ পৰা দুজনক আটক কৰিছে অভিযানকাৰী দলে ইফালে কেলেংকাৰী সম্ৰাট পিকে দত্তৰ অৰ্ডালি আৰু গাড়ী চালককো বুধবাৰে গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলে ইফালে এই কেলেংকাৰীৰ সুৰুঙা নৰখাকৈ তদন্ত কৰা হ'ব বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰী সোণোৱালৰ দাবী অভিযোগ নোপোৱাকৈ এনেধৰণে চৰকাৰে তদন্তৰ নিৰ্দেশ দিয়াটো এক নজিৰবিহীন ঘটনা আমাৰ তদন্ত চলি আছে তদন্ত প্ৰক্ৰিয়া নিৰপেক্ষভাৱে নিষ্ঠাৰে চলাই নিবৰ বাবে আমি নিৰ্দেশ দিছোঁ পুলিচক ইয়াত কোনো ধৰণৰ আপোচ নহ'ব এই ঘটনাটো বা এই তদন্তটো আমি কোনো ৰাজহুৱা অভিযোগৰ ভিত্তিত হোৱা নাই ঘটনাটো গম পোৱাৰ লগে লগে 15 মিনিটৰ ভিতৰতে পৰীক্ষাটো বাতিল কৰিছোঁ নহয় হীৰকজ্যোতি মালাকাৰ আৰু ঋত্বিক কৌশিকৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট এতিয়া নিতৌ সন্মুখলৈ আহিছে দিবন ডেকাৰ অকথিত কাহিনী আজি আমি দিবন ডেকাৰ এনে কিছু কানেকশ্যনৰ কথা জনাম যি শুনিলে আপোনাৰো চকু কপালত উঠিব ক'ত আছে এছআই কাণ্ডৰ খলনায়ক দিবন ডেকাক বিচাৰি এতিয়া অভিযান চলি আছে কিন্তু তাৰ মাজতে দিবন ডেকা সন্দৰ্ভত ন তথ্য পোহৰলৈ আহিবলৈ ধৰিছে এবাৰ আমি দিবন ডেকাৰ যোৰহাট কানেকশ্যনৰ কথা আপোনালোকক ক'ব বিচাৰিছোঁ যোৰহাটত প্ৰায়ে অহা যোৱা কৰে দিবন ডেকা এটা সময়ত আৰু সেই যোৰহাটৰে এঘৰ বিশেষ ব্যক্তিৰ বাসগৃহলৈ যায় কোন বাসগৃহত যায় কিয় যায় কেতিয়া যায় সেইখিনি আমি আপোনালোকক সবিস্তাৰে জনাম যোৰহাটৰ সৈতে বিশেষ কানেকশ্যন আছে দিবন ডেকাৰ বিগত বহুদিন ধৰি যোৰহাটলৈ সঘন আহযা আছিল দিবন ডেকাৰ আৰু যোৰহাটলৈ আহিলে এটা ভাড়া ঘৰত বহু সময় পাৰ কৰিছিলে দিবন ডেকাই এগৰাকী যুৱতীৰ ভাড়া ঘৰলৈ দিবন ডেকাই সঘন অহা যোৱা কৰিছিল যোৰহাটৰ আৰু উক্ত যুৱতীগৰাকী দিবন ডেকাৰ সম্পৰ্কীয় ভণ্টি বুলি জানিবলৈ দিছে আৰু উক্ত যুৱতীগৰাকীয়ে 2019 চনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চাকৰি লাভ কৰিছিলে এইগৰাকী দিবন ডেকাৰ সৈতে বিভিন্নজনৰ সুসম্পৰ্কৰ তথ্য এতিয়া পোহৰলৈ আহিবলৈ ধৰিছে অসম গণ পৰিষদৰ এগৰাকী নেতাৰ নাম সন্মুখলৈ আহি আছে আৰু এইবাৰ কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে যে এইগৰাকী দিবন ডেকাৰ অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক তথা প্ৰচাৰ সম্পাদক মনোজ শইকীয়াৰ সৈতে এটা সুসম্পৰ্ক আছে এইগৰাকী মনোজ শইকীয়া পশুপালন নিগমৰো অধ্যক্ষৰ দায়িত্বত আছে আৰু তেওঁৰ সৈতে মিতিৰালি কৰি বিভিন্ন ধৰণৰ গোপন কাম বিভিন্ন ধৰণৰ খেলিমেলি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদীপ কলিতাই দিবন ডেকাই যিহেতু এছআই কেলেংকাৰীৰ লগতে পঞ্চায়তৰ কেলেংকাৰীৰ লগতে যিহেতু ভেটেনেৰি ডিপাৰ্টমেণ্টৰ পশুধন নিগমতো যি কেলেংকাৰী দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে যি
কৃষকৰ যিবিলাক আঁচনি আছিলে সেই আঁচনিবিলাক তেওঁ নিজাববীয়াকৈ ব্যক্তিগত হিচাপে তেওঁ নলবাৰীত তেওঁ প্ৰজেক্ট কৰিছোঁ বুলি তেওঁ দেখুৱাই তেওঁ কোটি কোটি টকা আত্মসাৎ কৰিছে। গতিকে এনে ক্ষেত্ৰত মনোজ শইকীয়াই পশুধন নিগমতো CIDয়ে এক তদন্ত কৰিব লাগে যে দিবন ডেকাই তাত কিমান কোটি টকা প্ৰজেক্ট লৈছিলে, আৰু যদি তদন্ত আগবঢ়ায় আৰু মনোজ শইকীয়াক অৰ্থাৎ পশুধনৰ নিগমৰ অধ্যক্ষ মনোজ শইকীয়াকো যদি আইনৰ আওতালৈ আনে, তেতিয়াহ'লে দিবন ডেকাই কিমান টকা প্ৰজেক্ট লৈছিলে আৰু কিমান তেওঁ ভুৱা আঁচনি ফটো দিছিলে, সেই গোটেইবিলাক পশুধন নিগমৰ কাৰ্যালয়ত ওলাই পৰিব। আৰু শেহতীয়াকৈ আমি শুনিবলৈ পাইছোঁ যে দিবন ডেকাৰ পত্নীৰ চাকৰিৰ নামতো কিছু কেলেংকাৰী বা বিসংগতি সংঘটিত হৈছিল। 7 Sisters Post নামৰ এখন কাকতত দিবন ডেকাৰ পত্নীয়ে 7 বছৰ ধৰি সাংবাদিকতা কৰা বুলি কৈ জনসংযোগত চাকৰি লৈছিল। কিন্তু বাস্তৱ সত্যটো হ'ল যে এই 7 Sisters Post নামৰ বাতৰি কাকতখন প্ৰায় 1.5 বছৰ কালহে চলিছিল। 7 বছৰ ইয়াত কোনো সময়সীমা নাছিল। তাৰ পাছতো 7 বছৰৰ সময়সীমা দেখুৱাই কেনেধৰণে জনসংযোগত চাকৰি ল'লে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। এই দিবন ডেকা সাৰদা গোষ্ঠীৰ পেপাৰ সুদীপ্ত সেনৰ পেপাৰ সকাল বেলা আৰু সকাল বেলাৰ পাব্লিছাৰ আছিল দিবন ডেকা, আৰু দিবন ডেকাই তেওঁৰ পত্নীক সেই সকাল বেলা পেপাৰত 7 বছৰ কাম কৰা বুলি চাৰ্টিফিকেট দিছিল। কিন্তু সকাল বেলা পেপাৰ তেতিয়া মাত্ৰ 18 মাহ হৈছিলে জন্ম হোৱা। সকাল বেলা পেপাৰ জন্ম হোৱা 18 মাহে হৈছিলে, কিন্তু 7 বছৰ তাত কাম কৰা বুলি চাৰ্টিফিকেট দি এই দিবন ডেকাৰ পত্নীক চাকৰি দিছিলে। তো মুখ্যমন্ত্ৰী তাৰ কাৰণে পদত্যাগ কৰিব লাগে। তেওঁ এইবিলাকত জড়িত হয়নে নহয়? ক'ত গ'ল তেওঁৰ শূন্য সহনশীলতা? মুঠতে এটা কথা স্পষ্ট যে এতিয়া কেঁচু খান্দোতে সাপ ওলাইছে। ভিতৰৰ বহু গোপন অধ্যায় ফাদিল হ'বলৈ ধৰিছে। এনেধৰণৰ নতুন নতুন তথ্য আমি আমাৰ দৰ্শকসকলৰ বাবে ধাৰাবাহিক ৰূপত লৈ আহিম। আনফালে বিজেপিৰ যুৱ নেতা দিবন ডেকাক হেনো চিনি নাপায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ আগত দিবনক চিনি পোৱাত অস্বীকাৰ কৰাৰ পিছতেই মন্ত্ৰী হিমন্তক উভতি ধৰিছে বিৰোধী নেতাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ক'ব সঁচাকেই ক'ব। যদি তেওঁ কয় দিবন ডেকাক চিনি নাপায় বুলি, তেন্তে তেওঁ হয়তো সঁচাকৈ কৈছে তেওঁ চিনি নাপায়। মই ইমান দেৰি বিজেপিত আছো, মইতো কেতিয়াও ইয়াত তেনেকুৱা ব্যক্তিক দেখা নাই। আজি 6 বছৰতো এনেকুৱা ব্যক্তিক মই দেখাই নাই বিজেপি অফিচত। দিবন ডেকা ইলেকশ্যন কেতিয়াবাই খেলা এইটো। আজি এইবিলাক 11 কথা আজি কোনে মনত ৰাখিছে? পিছে SI কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড দিবন ডেকাক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে আন সকলোৱে চিনি পায়। প্ৰমাণ এই ফটোসমূহ। সকলোবোৰ বৰমুনীয়া নেতাৰ সৈতে দেখা পাব SI নিযুক্তি কেলেংকাৰীৰ অন্যতম মূল কালপ্ৰিট এইজন দিবন ডেকা। হিমন্ত বিশ্ব শৰ্মাই 5 বছৰ ধৰি বিজেপি কাৰ্যালয়লৈ নহা বুলি কোৱা দিবন ডেকাই বিজেপিৰ হৈ মাজে মাজে সংবাদ মাধ্যমকো সম্বোধন কৰে। চাওক, এইটো 500 বছৰ পিছত আমি সনাতনী ধৰ্ম বিশ্বাসী মানুহ। 500 বছৰ পিছত আমি এটা ঐতিহাসিক কাম এটা হ'বলৈ যাই আছে। হিমন্তই দিবন ডেকাক চিনি নাপাওঁ বুলি কোৱা কাৰ্যই ৰাজনৈতিক মহলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ফটো দেখুৱাই ক'লে হিমন্ত হেনো মিথ্যাচাৰী। কালি হিমন্ত বিশ্ব ডাঙৰীয়াই আপোনালোকৰ আগতে সংবাদ মেলত কৈছে যে 6 বছৰ দিন ধৰি দিবন ডেকা বিজেপিৰ অফিচত অহাই নাই, বিজেপিত অহাই নাই। এতিয়া আমি তাৰ প্ৰশ্ন আজি সুধিব খুজিছোঁ হিমন্ত বিশ্ব, আপুনি বিজেপিত জইন কৰা কিমান দিন? কাৰ লগত আছে এইবিলাক বিজেপিৰ দিল্লী নেতাৰ লগত? এইজন ব্লু চাৰ্ট পিন্ধা এইজন দিবন ডেকা বিজেপিৰ নহয়। দিবন ডেকা বিজেপিৰ নহয়। এয়া চাওক দিবন ডেকা ৰাম মাধৱৰ লগত, এয়া চাওক দিবন ডেকা ভাস্কৰ শৰ্মাৰ লগত। দিবন ডেকা বিজেপি নহয়। দিবন ডেকা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত কেনেকে বহি একেলগে খাইছে আৰু খোৱাৰ আলপৈচান ধৰিছে দিবন ডেকা। দিবন ডেকা বিজেপি তেওঁতো হেৰিয়ে হৈছে 11 চনতো বৰক্ষেত্ৰীত তেওঁ কেণ্ডিডেটেই হৈছে 11 চনত, আৰু এতিয়াও তেওঁ কিষাণ নেশ্যনেল এক্সিকিউটিভ মেম্বাৰ অফ কিষাণ মৰ্চা বিজেপি গোটেই অল ইণ্ডিয়া। আনহাতে বিজেপি ত্যাগী প্ৰাক্তন সাংসদ RP শৰ্মাই তুলিলে একেই অভিযোগ, দেখুৱালে পুৰণা ফটো।
পুঠি খলিয়ানক ধৰিছে, ৰৌ বৰালি ধৰা নাই। এজনে ৰৌ পলাই আছে, পিকে ডেকা পিকে দত্ত, বাকী বৰালি ৰৌ চব ইয়াত গুৱাহাটীতে আছে। মেইন মাষ্টাৰ মাইণ্ড কিংপিং হ'ল প্ৰাঞ্জল বৰুৱা, দীপন ডেকা ৰৌ বৰালি নহয়, তেওঁক এটা কালেক্টৰ বা দালালি কৰিছিলে। মেইনলি গেং অফ প্ৰাঞ্জল, এওঁলোকৰ এপ্ৰ'চ ওপৰলৈ আছে, দিল্লীলৈ আছে। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সৰ্বদাই সাহস নকৰিব। ইফালে আৰ পি শৰ্মাৰ দাবী, এই কেলেংকাৰীৰ হেনো আন এক মূল খলনায়ক প্ৰাঞ্জল বৰুৱা। কিন্তু প্ৰাঞ্জল বৰুৱা গ্ৰেপ্তাৰৰ সাহস নাই ৰাজ্য চৰকাৰৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। প্ৰাইম টাইম 18 চলি থাকিব, কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। কংগ্ৰেছৰে প্ৰস্তাৱিত মিত্ৰতাত মোহৰ মাৰিবলৈ 3 অক্টোবৰত গুৱাহাটীলৈ আহিব AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল। দলীয় শীৰ্ষ নেতৃত্বৰে বৈঠকত মিলিত হৈ পৰৱৰ্তী সময়ত কংগ্ৰেছ নেতৃত্বৰ সৈতেও আলোচনাত মিলিত হ'ব আজমল। কংগ্ৰেছৰ হাতত হাত ধৰি 2021ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ এতিয়া সাজু বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF। কংগ্ৰেছৰ তৰফৰ পৰা দিয়া প্ৰথম প্ৰস্তাৱক বদৰুদ্দিন আজমলৰ উপস্থিতি অবিহনে আগবঢ়াই নিছিল AIUDFৰ বিধায়কসকলে। কৰোনা মহামাৰীৰ মহাসংক্ৰমণৰ বাবে দীৰ্ঘদিনে মুম্বাই আৰু দিল্লীত বাহৰ পাতি থকা আজমলে এইবাৰ দলীয় বিধায়কৰ হেঁচাত গুৱাহাটীলৈ আহিবলৈ সাজু হৈছে। 3 অক্টোবৰত গুৱাহাটীলৈ আহিব বদৰুদ্দিন আজমল। দিছপুৰত দলীয় নেতৃত্বৰে বহিব বৈঠকত। দলীয় শীৰ্ষ নেতৃত্বৰে আলোচনাত বহি আজমলে চূড়ান্ত কৰিব কংগ্ৰেছৰে মিত্ৰতাক। ইতিমধ্যে দলীয় বিধায়কসকলে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰে আলোচনা কৰি লাভ কৰা অগ্ৰগতি সন্দৰ্ভতো আজমলক অৱগত কৰিব। এইখিনিতে প্ৰশ্ন অৱতাৰণা হৈছে যে নিজ ব্যৱসায়িক কাৰণত দিল্লীৰ বিজেপিৰ বিৰুদ্ধাচৰণ নকৰিব নেকি আজমলে? কংগ্ৰেছৰে মিত্ৰতাত হেঙাৰ হ'ব নেকি আজমল? এই সন্দৰ্ভত বিধায়ক আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া। তেওঁৰ বিজনেছৰ লগত ৰাজনীতিৰ সম্পৰ্ক নাই আৰু আজমল কোম্পানীৰ বিজনেছ ভাৰততকৈ 90% তেওঁলোকৰ বিজনেছ ভাৰতৰ বাহিৰত ইণ্টাৰনেশ্যনেল বিভিন্ন দেশত তেওঁলোকৰ আছে। গতিকে বিজনেছৰ লগত ৰাজনীতিৰ সম্পৰ্ক নাই। তেখেত আহিব, হয়তো প্ৰথম সপ্তাহতেই আহিব অক্টোবৰৰ। গতিকে আজমল চাহাব আহিলে আমি এই বিষয়ে আৰু আলোচনা হ'ব। তেখেত অহাৰ পিছত কেইবাটাও মিটিং আমাৰ হ'লে আমি এই কথাবিলাক খৰচি মাৰি আলোচনা কৰা হ'ব। 3 অক্টোবৰত গুৱাহাটীত উপস্থিত হৈয়ে আজমলে দলীয় নেতৃত্বৰে একাধিক বৈঠকত মিলিত হ'ব। ইয়াৰ পিছতে কংগ্ৰেছ নেতৃত্বৰে আলোচনাত বহিব আজমল। এই আলোচনাতে মিত্ৰতাৰ সকলো বুজাবুজি সম্পন্ন কৰাৰ সম্ভাৱনা আছে। উল্লেখ কৰিব পাৰি যে 3 অক্টোবৰত AIUDFৰ 16 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনটোতেই কংগ্ৰেছৰে মিত্ৰতাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰিব আজমলে। ক্ৰাইমেট সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক চৰকাৰে প্ৰদান কৰিব স্কুটি। ডিচেম্বৰত বাণীকান্ত কাকতিৰ নামত প্ৰদান কৰিব এই বঁটা। আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰি এই ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আড়ম্বৰপূৰ্ণ অনুষ্ঠান। হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ শীৰ্ষ প্ৰথম 5 গৰাকীক মঞ্চত প্ৰদান কৰা হৈছে এই বঁটা। প্ৰদান কৰা হয় 20,000 টকাৰ চেক আৰু কিতাপৰ টোপোলা। আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানতেই শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাণীকান্ত কাকতি বঁটাৰ ঘোষণা। এতিয়াৰে পৰা উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক চৰকাৰে প্ৰদান কৰিব বাণীকান্ত কাকতি বঁটা। বাণীকান্ত কাকতি বঁটাত থাকিব 21খনকৈ স্কুটি। ডিচেম্বৰত প্ৰদান কৰা হ'ব বাণীকান্ত কাকতি বঁটা। উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম ডিভিজন পোৱা প্ৰত্যেকগৰাকী ছাত্ৰীকে আমি ডিচেম্বৰ মাহত 21খনকৈ স্কুটি হাতত তুলি দিয়াৰ যি সংকল্প লৈছিলোঁ, তাক এইবাৰ আমি বাস্তৱত ৰূপায়ণ কৰাৰ দিশত দৃঢ়তাৰে সৈতে আগবাঢ়িছোঁ। উচ্চ মাধ্যমিক পৰ্যায়ত আনন্দৰাম বৰুৱা বঁটা
আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত ডক্টৰ বাণীকান্ত কাকতি বঁটা। বঁটা প্ৰদান অনুষ্ঠানতেই শিক্ষামন্ত্ৰীগৰাকীয়ে ক'লে দেশৰ ভিতৰতে অসমৰ শিক্ষা বিভাগৰ কৃতিত্ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰা আৰু ষ্টাৰ নম্বৰ পোৱা, ডিষ্টিংশ্যন নম্বৰ পোৱা এইসকলে হৈছে আমাৰ জাতিৰ ভৱিষ্যতৰ প্ৰজন্মৰ, আমাৰ জাতিৰ ভৱিষ্যতৰ সোণোৱালী জীৱনৰ আশাৰ বন্তি। বঁটা প্ৰদান অনুষ্ঠানত ভাগ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। কৃতি ছাত্ৰ ছাত্ৰীসকলক আজি আনন্দৰাম বৰুৱা বঁটা অৰ্পণ কৰা হ'ল। আমি তেখেতসকলক অভিনন্দন জনাইছোঁ আৰু তেখেতসকলৰ মাতৃ পিতৃসকলকো আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, কাৰণ মাতৃ পিতৃসকলৰ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগত দিহা পৰামৰ্শৰ ভিত্তিত আজি আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে। আমি আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত তেখেতসকলে আৰু ভাল ফলাফল দেখাবলৈ সক্ষম হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% বা ততোধিক নম্বৰসহ উত্তীৰ্ণ ১৬,৯৪৪ গৰাকী ছাত্ৰ ছাত্ৰীৰ একাউণ্টলৈ লেপটপ ক্ৰয়ৰ বাবে দিয়া হৈছে ২০,০০০ টকাকৈ। অনুষ্ঠানত অংশ ল'বলৈ ৰাজ্যৰ আটাইকেইখন জিলাৰ পৰা অনা হয় ছাত্ৰ ছাত্ৰী। ব্যুৰো ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। বিধ্বস্ত ঐতিহাসিক ধোদৰ আলি। আহোম ৰাজত্বকালৰ ধোদতকৈও ধোদ গড়কাপ্তানি বিভাগ। ধোদৰ আলি পুনৰ মেৰামতিৰ দাবীত প্ৰতিবাদত নামিল বিধায়ক ৰূপজ্যোতি কুৰ্মী। বাহন এৰি ১৮ কিলোমিটাৰ পদযাত্ৰা বিধায়কৰ। ধোদৰ আলিত ৰূপজ্যোতিৰ পদযাত্ৰা। ধোদৰ আলি পুনৰ নিৰ্মাণৰ দাবীত পদযাত্ৰা কৰি প্ৰতিবাদত নামিল বিধায়ক ৰূপজ্যোতি কুৰ্মী। বিধায়কগৰাকীৰ সৈতে পদযাত্ৰাত ভাগ লৈছে কংগ্ৰেছ দলৰ বহুসংখ্যক নেতাকৰ্মীয়ে। নিতৌ ন কৰ্মকাণ্ডৰে সংবাদ শিৰোনাম দখল কৰা বিধায়কগৰাকীয়ে এইবাৰ ১৮ কিলোমিটাৰ খোজকাঢ়ি সাব্যস্ত কৰিলে প্ৰতিবাদ। জাজি দলঙৰ পৰা নকছাৰীৰ মাছখোৱালৈকে ১৮ কিলোমিটাৰ। মৰিয়নিৰ মাজেৰে যোৱা ঐতিহাসিক ধোদৰ আলি পুনৰ নিৰ্মাণৰ দাবীৰে সাংগু পাংগুসহ বিধায়কগৰাকীৰ এই প্ৰতিবাদী পদযাত্ৰা। ধোদৰ আলিৰ চেলেংহাটৰ পৰা নকছাৰী মাছখোৱালৈকে বৰ্তমান অৱস্থা অতিকৈ শোচনীয়। পথটো নিৰ্মাণৰ ক্ষেত্ৰত হেনো আহোম ৰাজত্বকালৰ ধোদতকৈ ধোদ হিচাপে নজিৰ স্থাপন কৰিছে অসম চৰকাৰৰ গড়কাপ্তানি বিভাগে। ধোদৰ আলিৰ মেৰামতিৰ নামত গড়কাপ্তানি বিভাগৰ অভিযন্তা ঠিকাদাৰে মিলি লুণ্ঠন চলোৱাৰ অভিযোগ আনিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। আমাৰ মৰিয়নি সমষ্টিত যেনেকৈ হৃদয় ৰেখা মাজেদি পাৰ হৈ যোৱা এই ধোদৰআলিটো নতুন ৰাস্তা বনাব পৰা নাই বেলেগ কথা, এই মেৰামতিৰ নামততো টকা দিব লাগে। এই চৰকাৰখন এতিয়া বৰ্তমান চাগে বোধহয় শুই আছে। আজি হাৰ পাবৰ কাৰণে আমি এই পদযাত্ৰা আজি এই ১৮ কিলোমিটাৰ বাট পৰিধান কৰি পেলাই ধোদৰ আলি পুনৰ মেৰামতিৰ নামত আমি এই দাবী জনাই আজি এই প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। চূড়ান্ত দুৰ্নীতি হৈছে ঠিকাদাৰ, ইয়াত PWD বিভাগৰ ইঞ্জিনিয়াৰ জড়িত হৈ আছে। মই যেতিয়া সুধিলোঁ বনাই থকা অৱস্থাত এইটো পুঁজি কি, বোলে এইটো FDR মানে ফ্লাড ডেমেজ ৰিপেয়াৰিং। টকা কেতিয়া আহিল, কোন ঠিকাদাৰে আবণ্টন দিলে, কেতিয়া আৰম্ভ কৰিলে, মই কিন্তু বিধায়ক হিচাপে মোক অৱগত নকৰিলে। যে কাম অলপ কৰিলে কিন্তু বাকী টকা ইঞ্জিনিয়াৰ ঠিকাদাৰ মন্ত্ৰীয়ে যদি ভাগ পাইছে, কোনে পাইছে ঠিকাদাৰ নাজানো, কিন্তু কাম বেয়া হৈছে, গোটেই ৰাইজে আপত্তি কৰিছে, মোৰো আপত্তি আছে। বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি শীঘ্ৰে ধোদৰ আলি মেৰামতি কৰিবলৈ এই পদযাত্ৰাৰে দাবী জনালে ৰূপজ্যোতি কুৰ্মীয়ে। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ ১৮ অসম নৰ্থ ইষ্ট। ৪২ৰ শ্বহীদ বীৰাংগনা কনকলতালৈ প্ৰতিৰক্ষা দপ্তৰৰ বিৰল সন্মান। মুক্তি সেনানী কনকলতা বৰুৱাৰ নামত জাহাজ মুকলি কৰিলে ভাৰতীয় উপকূলৰক্ষী বাহিনীত। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অতিৰিক্ত সচিব জীৱেশ নন্দনে দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সিং যোগে দেশবাসীৰ নামত অৰ্পণ কৰিলে কনকলতা বৰুৱা জাহাজ। ইণ্ডিয়ান কোষ্ট গাৰ্ডে ভাৰতীয় স্বাধীনতা আন্দোলনৰ শ্বহীদ কনকলতা বৰুৱাৰ নামত উৎসৰ্গা কৰিলে এখন বিশেষ জাহাজ। বুধবাৰে দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অতিৰিক্ত সচিব জীৱেশ নন্দনে দেশবাসীক অৰ্পণ কৰিলে ইণ্ডিয়ান কোষ্ট গাৰ্ড শ্বিপ কনকলতা বৰুৱা।
উল্লেখযোগ্য যে কলকাতাৰ গাৰ্ডাৰ ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ নামৰ প্ৰতিষ্ঠানটোৱে সম্পূৰ্ণ দেশীয় প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰি উলিয়াইছে এই জাহাজখন ICGS কনকলতা বৰুৱা এখন ফাষ্ট পেট্ৰল ভেছেল এই জাহাজ উপকূল সুৰক্ষা সীমান্ত নিৰীক্ষণ সাগৰীয় উদ্ধাৰ অভিযান অনুপ্ৰৱেশ ৰোধ আদিত ব্যৱহাৰ হ'ব অসমৰ স্বাধীনতা সেনানী শ্বহীদ কনকলতাই ৪২ৰ গণ আন্দোলনত জাতীয় পতাকা উত্তোলন কৰিবলৈ যাওঁতে ইংৰাজৰ গুলীত ঢলি পৰিছিল এইগৰাকী বৰেণ্য মুক্তিযোদ্ধাক ভাৰতীয় নৌসেনাই জনোৱা সন্মান নিশ্চিতভাৱে প্ৰতিগৰাকী অসমীয়াৰ গৌৰৱৰ বিষয় দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰা নিউজ 18 অসম নৰ্থ ইষ্ট বাতৰিত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ